ৰাজনীতিৰ উদ্যোগটোত প্ৰৱেশ কৰিবলৈ হ'লে আজিকালি বৃহৎ পৰিমাণৰ টকা ব্যয় কৰাটো প্ৰয়োজন। এজন বিধায়কে কিমান টকা দৰমহা পায়? এজন বিধায়কে মাহেকত দৰমহা পায় খুব বেছি 1 লাখ টকা বা 1,20,000 টকা। বিধায়কে যদি দুৰ্নীতি নকৰে তেওঁৰ দৰমহা পোৱা 1 লাখ টকাৰে মানুহক সাহায্য বিতৰণ কৰিব পাৰিবনে? এই 9 বিধায়কসকলৰ কিছু কাহিনী ক'ব বিচাৰিছোঁ। বিধায়কে দুৰ্নীতি কৰে সেইটো কোনো আচৰিত কথা নহয়। ভাৰতবৰ্ষৰ সংসদীয় ৰাজনীতিত আজি 20-25 বছৰৰ পৰা এনে এক ধাৰণা হৈছে যে দুৰ্নীতি কৰাটো কোনো ক্ষেত্ৰতে অপৰাধ নহয়। এই যে বিধায়কসকল নতুন নতুন বিধায়কসকল আহিছে, আজি সাধাৰণ ৰূপত আহিছে, মোৰ দৃঢ় বিশ্বাস ৰাজনীতিৰ পথাৰত এওঁলোক যদি টিকি থাকিব পাৰে, 3বাৰ বা 4 বছৰলৈ তেওঁলোক যদি বিধায়ক হয়, হয়তো ইয়াৰে কোনো অদূৰ ভৱিষ্যতে আমি যেতিয়া বৃদ্ধ হ'ম, এওঁলোকৰ মাজে কোনো মন্ত্ৰী হ'ব, তেতিয়া আমি স্বচক্ষে প্ৰত্যক্ষ কৰিম এই সাধাৰণভাৱে জিকি অহা এই বিধায়কসকলৰ লাইফষ্টাইল সলনি হৈছে, জীৱনশৈলী সলনি হৈছে। বিলাসী গাড়ীত ঘূৰিব, ডাঙৰ ডাঙৰ ঘৰ বনাব, সমষ্টিত এটা প্ৰকাণ্ড ঘৰ বনাব, গুৱাহাটীত ঘৰ হ'ব, কাইলৈ পৰিলে মুম্বাই, দিল্লী, কলিকতা আদিত তেওঁলোকে ঘৰ বনাব। ৰাইজে তেওঁলোকক যেন এনেধৰণে দুৰ্নীতি কৰিবলৈ আজিৰ পৰা অথৰাইজ কৰিছে বা কৰ্তৃত্ব দিছে। ইয়াৰ লগতে বহুবোৰ কথা আছে। যিকোনো সমষ্টিৰ এজন বিধায়কৰ ঘৰলৈ পুৱাৰে পৰা বিভিন্ন শ্ৰেণীৰ লোকৰ আগমন ঘটে, বিশেষকৈ দুখীয়া শ্ৰেণীৰ লোকৰ আগমন ঘটে, এক শ্ৰেণীৰ ঠিকাদাৰ আগমন ঘটে, ঠিকাদাৰসকলে বিভিন্ন কামৰ বাবে হেঁচা দিয়ে। অপ্ৰিয় সত্য যে এজন বিধায়কৰ অনুমোদন অবিহনে এটা কাম হোৱাত বাধা হয়। কোনোবা এটা কাম এজন ঠিকাদাৰে কৰিব বিচাৰিছে, ডিপাৰ্টমেণ্টে ঠিকাদাৰজনক কামটো দিছে, সেই ঠিকাদাৰজনে কামটো লওঁতে স্থানীয় বিধায়কজনক লগ ধৰা নাই। সাধাৰণতে লগ ধৰিলে 1% এটা কমিশ্যন লৈ বুলি অভিযোগ উত্থাপন হয়। 1% স্থানীয় বিধায়কজনক দিবই লাগিব। যদিহে স্থানীয় বিধায়কজনক টকা দিয়া নহয়, স্থানীয় বিধায়কজনক যোগাযোগ নকৰি যদিহে সেই ঠিকাদাৰজনে কাম কৰে, দুদিন পিছত সেই স্থানীয় বিধায়কজনে ডিপাৰ্টমেণ্টলৈ পত্ৰ লিখে যে মোৰ সমষ্টিত এই ঠিকাদাৰজনে কাম কৰিছে, কামখিনি ভাল হোৱা নাই, তদন্ত হ'ব লাগে। লগে লগে তদন্ত হয়, কাম স্থগিত হয়, গতিকে ঠিকাদাৰজন বিপদত পৰে। গতিকে সেই ঠিকাদাৰজনে ভাবে এনে বিপদত পৰাৰ পৰিৱৰ্তে স্থানীয় বিধায়কজনক আমি 1% কমিশ্যন দি দিয়াটো একো অপৰাধ নহয়। সেইদৰে স্থানীয় বিধায়কজনক 1% কমিশ্যন দি দিয়া হয়। এয়া নিয়মলৈ পৰিণত হৈছে। শাসনাধিষ্ঠ দলৰ বিধায়কসকলে সমষ্টিৰ প্ৰতিটো কামৰ বাবে নিজৰ মনোমত ঠিকাদাৰজনক লৈ মন্ত্ৰীৰ কাষলৈ যায়, তেওঁক কামটো দিব লাগে, তেওঁ বৃহৎ পৰিমাণৰ ধন তেওঁ লয়। বহু ঠিকাদাৰে আচলতে নিজৰ সমষ্টিৰ কাম নিজেই কৰে, নিজৰ নামটো নিদি তেওঁৰ ঘনিষ্ঠজনক সন্মুখত ঠিকাদাৰ ৰূপে থিয় কৰাই। আচলতে তাত যি ইনভেষ্টমেণ্ট সেই MLA-জনৰ হয়। এইবোৰ যে MLA-বোৰ জিকি আহিলে, এই মই অধিকাংশই মই বিজেপিৰ MLA কথা কৈছোঁ বা NDAৰ MLA কথা কৈছোঁ বা কংগ্ৰেছৰ MLA-সকলৰ কথা কৈছোঁ, তেওঁলোকে নিৰ্বাচনত জিকিবলৈ নিৰ্বাচনী আয়োগে সীমিত ধন বাছি দিয়ে। টকা 40 লাখ খৰচা কৰিব লাগিব, হিচাপ দিব লাগিব। কিন্তু এওঁলোকে একোটা নিৰ্বাচনত মিনিমাম 2 কোটিৰ পৰা 5 কোটি টকা খৰচা কৰে এটা নিৰ্বাচন জিকিবলৈ। আনুষ্ঠানিকভাৱে ক'ব নোৱাৰি যদিও আমি সকলোৱে জানো এইবাৰ ইলেকশ্যনত প্ৰতিজন বিধায়কক, প্ৰতিজন প্ৰাৰ্থীক, বিজেপিৰ ফালৰ পৰা নিৰ্বাচন খেলিবলৈ 2 কোটি টকাকৈ সাহায্য দিয়া হৈছিল। অনুৰূপ ধৰণে কংগ্ৰেছৰ ফালৰ পৰা প্ৰতিজন প্ৰাৰ্থীক 2 কোটিকৈ টকা দিয়া হৈছিল। ৰাইজৰ দলেও তেওঁলোকৰ প্ৰাৰ্থীসকলক 50 লাখৰ পৰা 2 কোটিকৈ টকা দিছিল। আন কথা ক'ব নালাগে, সৰ্বহাৰাৰ নেতা বুলি কোৱা, কৃষক নেতা বুলি কোৱা অখিল গগৈয়ে শিৱসাগৰত যিটো হাৰত টকা খৰচ কৰিছিল সেই কথা আমি ক'ব নালাগে। শিৱসাগৰত যিকোনো এজন মানুহক প্ৰশ্ন কৰিলে তেওঁ ক'ব যে অখিল গগৈয়ে ক'ৰ পৰা ইমান টকা পালে, আমি আচৰিত হ'লোঁ। অখিল গগৈয়েও তাত 4-5 কোটি টকাৰ পৰা আৰম্ভ কৰি 10 কোটি টকা পৰ্যন্ত ব্যয় কৰিলে। অৰ্থাৎ এই ৰাজনীতিৰ যুদ্ধখনত এই উদ্যোগটো, মই পুনৰ কৈছোঁ, ৰাজনীতিৰ উদ্যোগটোত প্ৰৱেশ কৰিবলৈ হ'লে আজিকালি বৃহৎ পৰিমাণৰ টকা ব্যয় কৰাটো প্ৰয়োজন। এই টকা ব্যয় কৰি তেওঁ ৰাজনীতি পথাৰত আহে, এজন বিধায়ক হয়। বিধায়ক হোৱাৰ পিছত তেওঁৰ টকা সংগ্ৰহ কৰাটো তেওঁৰ প্ৰয়োজনীয় হৈ পৰে। মই এটা সৰু উদাহৰণ দিব বিচাৰিছোঁ। এজন বিধায়কৰ ঘৰলৈ গাঁৱৰ দুখীয়া মানুহ যায়, গৈ পেলাই কয় যে মোৰ দেউতা ঢুকাল, মোৰ ছোৱালীজনীৰ বিয়া, কিবা এটা দিয়ক। আৰু বিধায়কজনে সেই দুখীয়া মানুহজনক লগে লগে 2,000 বা 5,000 বা 10,000 টকা দি দিয়ে। এজন বিধায়কে কিমান টকা দৰমহা পায়? এজন বিধায়কে মাহেকত দৰমহা পায় খুব বেছি 1 লাখ টকা বা 1,20,000 টকা। এই যে দৰমহাখিনি পায়, এই দৰমহাৰ মাজত তেওঁলোকে এখন গাড়ী লয়, সেই গাড়ীৰ লোন দৰমহাৰ পইচা মাৰিব লগা হয়। তাৰপিছতো ঘৰলৈ অহা প্ৰতিজন মানুহক দৈনিক 500 টকাৰ পৰা আৰম্ভ কৰি 10,000 টকাকৈ বিধায়কজনে বিলাবলগীয়া হয়। যদি বিধায়কজনে তেওঁৰ ওচৰলৈ অহা মানুহক টকা নিদিয়ে, মানুহে বেয়া পায়, পৰৱৰ্তী নিৰ্বাচনত তেওঁৰ বিৰুদ্ধে প্ৰতিশোধ ল'ব বিচাৰে। অৰ্থাৎ মানুহে গেৰেণ্টি লয়, প্ৰতিজন নাগৰিকে গেৰেণ্টি লয়, বিধায়ক যিহেতু বিধায়কৰ টকা থাকিবই। বিধায়কৰ টকা ক'ৰ পৰা আহিব? বিধায়কে যদি দুৰ্নীতি নকৰে তেওঁৰ দৰমহা পোৱা 1 লাখ টকাৰে মানুহক সাহায্য বিতৰণ কৰিব পাৰিবনে? মই বহু বিধায়কক জানো যিসকল বিধায়কে সমষ্টিৰ যিকোনো এজন ব্যক্তি ৰোগত আক্ৰান্ত হ'লে লগে লগে তেওঁক আৰ্থিক সাহায্য প্ৰদান কৰে। এনে বিধায়ককো জানো সমষ্টিত কোনোবা মানুহ মৃত্যু হ'লেই লগে লগে সেই পৰিয়ালটোলৈ গৈ টকা 10,000 টকাৰ সাহায্য আগবঢ়ায়, ধনী দুখীয়া কথা নাই। মই এনে বিধায়ককো জানো যিসকল বিধায়কে
প্ৰতিজন সমষ্টিৰ ব্যক্তিৰ বিয়াক এক নিৰ্দিষ্ট মাননি দিয়ে। বিহুৰ বতৰত দুৰ্গা পূজাৰ কথাটো বেলেগ। বিহুৰ বতৰত একোজন বিধায়কে সমষ্টিটোৰ প্ৰতিটো বিহু কমিটিক 5,000 পৰা 10,000 টকা দিবলগীয়া হয়। কিছুমান মন্ত্ৰী MLA বিধায়কে নিজ সমষ্টিত এখন ডাঙৰ বিহু পাতে, যিখনৰ এজন ডাঙৰ শিল্পীক লৈ অনা হয়, সেই শিল্পীজনৰ ব্যয় সেই বিধায়কজনে নিজে দিবলগীয়া হয়। একোজন শিল্পীৰ নামত 10 লাখ টকা পৰ্যন্ত সেই বিধায়কজনে খৰচা কৰে, কিন্তু বিধায়কজনে মাহেকত 1 লাখ টকা পায়। এই 10 লাখ টকা ক'ত পালে? এই 10 লাখ টকা আচলতে ৰাইজে তেওঁক দুৰ্নীতি কৰিবলৈ অথৰাইজ কৰিলে। আজি বিধায়কসকলে শপত গ্ৰহণ কৰোঁতে মই দৃশ্যবোৰ চাই আছোঁ, চাই মোৰ মনলৈ মানে আহিছে মুখবোৰ চাই যে কেইবছৰমানৰ পিছত আৰু 10 বছৰৰ পিছত এই বিধায়কসকলৰ মাজৰে কোনোবা এজন প্ৰতিপত্তিশীল মন্ত্ৰী হ'ব। প্ৰতিপত্তিশীল মন্ত্ৰী হোৱাৰ লগে লগে তেওঁ অথৰাইজ দুৰ্নীতিগ্ৰস্ত মন্ত্ৰী হৈ পৰিব। তেওঁ দুৰ্নীতি কৰিবই লাগিব। তেওঁক দুৰ্নীতি কৰিবলৈ ৰাইজে বাধ্য কৰায়। এজন মন্ত্ৰীয়ে যদি দুৰ্নীতি নকৰে, এজন বিধায়কে যদি দুৰ্নীতি নকৰে, সেই বিধায়কজনৰ ওচৰত যেতিয়া ৰাইজে গৈ সাহায্য বিচাৰে, বিধায়কজনে যদি সেই সাহায্য দিব নোৱাৰে, ৰাইজে তেওঁক বেয়া পায়। পৰৱৰ্তী নিৰ্বাচনত তেওঁক হৰুৱাবলৈ চেষ্টা চলায়। গতিকে ৰাইজক সন্তুষ্ট কৰিবলৈ একোজন মন্ত্ৰী একোজন বিধায়কে দুৰ্নীতি কৰিবলগীয়া হয়। ৰাইজক সাহায্য ঠিকেই দিয়ে, ইয়াৰ লগে লগে নিজৰ সম্পত্তিৰ পাহাৰ গঢ়ি তোলে। আমিও দেখা পাইছিলোঁ এটা সময়ত প্ৰথমবাৰৰ বাবে অহা বিধায়কসকল এতিয়া কেনেধৰণৰ বৃহৎ সম্পত্তিৰ অধিকাৰী হৈ পৰিছে। এই প্ৰক্ৰিয়া চলিয়ে থাকিব। আমি গণতান্ত্ৰিক নিৰ্বাচনৰ কথা কওঁ, আমি গণতন্ত্ৰৰ কথা কওঁ, আমি ৰাইজেই ৰজা বুলি কওঁ। আমি সেইদিনাই ৰজা হওঁ যিদিনা ভোট দিওঁ। ভোট দিয়াৰ পিছৰ দিনাৰ পৰা আমাৰ কোনো অস্তিত্ব নাই। ভোট দিয়াৰ পিছৰ পৰা ৰজা বেলেগ হয়। আচলতে গণতন্ত্ৰৰ নামত ভোট দিয়াৰ দিনা আমি ৰাইজেই ৰজা হৈ আচলতে ৰজা নিৰ্বাচন কৰোঁ। ৰজা কেতিয়াও দুখীয়া হ'ব নালাগিব, ৰজা সদায় ধনী হ'ব লাগিব, ৰজাই ঘোচ খাব লাগিব। আজি শপত গ্ৰহণ কৰা বিধায়কসকলক মই উদ্দেশ্য কৰি কওঁ, এই পৰম্পৰাৰ পৰা আঁতৰি আহিবলৈ চেষ্টা চলাওক। দুৰ্নীতি সম্পূৰ্ণৰূপে বন্ধ কৰিব আপোনালোকে নোৱাৰে, সেয়া সম্ভৱপৰ নহয়, কিন্তু এটা পৰ্যায়ত দুৰ্নীতি বন্ধ কৰাটো প্ৰয়োজন হৈ পৰিছে। নহ'লে লাহে লাহে ৰাজনীতি এক দুৰ্নীতিৰ উদ্যোগলৈ পৰিণত হ'ব। আৰু ৰাজনীতিত সাধাৰণ মানুহে ভোট দিব নোৱাৰিব। যাৰ টকা আছে সেই ৰাজনীতি পথাৰলৈ আহিব লাগিব। আৰু ইয়াৰ বাবেই হয়তো টকা সংগ্ৰহ কৰিবৰ বাবেই এই নৱনিৰ্বাচিত বিধায়কসকলে এতিয়াৰ পৰা বিভিন্ন পন্থা গ্ৰহণ কৰিব। আজি ভাল লাগিছে, অসমীয়া পৰম্পৰাগত পোছাক পিন্ধি বহু বিধায়ক আহিছে। বিধানসভাৰ ভিতৰত প্ৰৱেশ কৰাৰ আগতে মাটিত শুই এছেম্বলিত সেৱা কৰিছে। তেওঁলোকে মনেৰে কি কৈছে নাজানো, কিন্তু আমি জানো তেওঁলোক কাইলৈ পৰহিলৈ আকৌ দুৰ্নীতিগ্ৰস্ত বিধায়কৰূপে পৰিগণিত হ'ব। সেই পৰম্পৰা চলিয়েই থাকিব। এই ভিডিঅ' সংক্ৰান্তত আপুনি আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব পাৰিব। ধন্যবাদ।